নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰা পুনৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পোষ্টৰ বিষয়ে। আপোনালোকে যদি এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে বা যদি এলিজিবল হয় তেনেহ'লে সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পদ দেখিবলৈ পাব। কোৱালিফিকেশ্যন কেনেধৰণৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কেনেদৰে এপ্লাই কৰিব পাৰিবলৈ এজ লিমিট কিমান লাগিব সকলোখিনি তথ্য আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে হওক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু ইয়াতে গ্ৰেড 4 আৰু গ্ৰেড 3 দুয়োটাৰে আপোনালোকে পদ দেখিবলৈ পাব। মিনিমাম আপোনালোকে 10 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো কোনেও স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে। ইয়াতে অৰ্গেনাইজেশ্যন নেমটো হৈছে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ ডিমা হাছাও হাফলঙৰ ফালৰ পৰা পদখিনি খালী কৰিছে আৰু নেম অফ পোষ্ট হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4। গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটাৰ বাবে পদ ইয়াতে খালী হৈছে। টোটেল পোষ্ট ইয়াতে 3টা পদ খালী আছে। কোৱালিফিকেশ্যন দিয়া হৈছে HSLC, HS অৰ গ্ৰেজুৱেট। যদি আপোনালোকে 10 পাছ কৰিছে, 12 পাছ কৰিছে, গ্ৰেজুৱেশ্যন পাছ কৰিছে সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিটখিনি যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকে তেওঁলোকৰ বাবে 18 to 38 ইয়াৰ্ছ হ'ব। 18 বছৰৰ পৰা 38 বছৰ সকলে জেনেৰেল কেটেগৰী এপ্লাই কৰিব পাৰিব আৰু বাকী কেটেগৰী কেণ্ডিডেটসকলৰ বাবে ইয়াতে এজৰ ৰিলেক্সেশ্যন থাকিব আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াতে আপোনালোকে সম্পূৰ্ণভাৱে ফ্ৰীকৈ সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই ষ্টাৰ্ট ডেটটো দিয়া হৈছে 31 জুলাই 2026। 31 জুলাইৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো থাকিব 21 আগষ্ট 2026। আগষ্টৰ 21 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে 21 তাৰিখৰ ভিতৰত সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। প্ৰথম পদটো হৈছে ইনষ্ট্ৰাক্টৰ ফৰ নিটিঙৰ ইনষ্ট্ৰাক্টৰৰ বাবে পদটো খালী আছে। টোটেল এটা পদ আছে আৰু পে স্কেলটো তাতে থাকিব 14,000 to 70,000। 14,000ৰ পৰা 70,000 পৰ্যন্ত আপোনালোকে চেলাৰী এটা লাভ কৰিব পাৰিব প্ৰত্যেক মাহে। ইয়াৰ উপৰিও আপোনালোকে গ্ৰেড পে 6,200কৈ লাভ কৰিব পাৰিব। খুব এটা ভাল চেলাৰী থাকিব আৰু এইটো গ্ৰেড 3 লেভেলৰ পদ হয়। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব ইয়াতে HS পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব আৰু 1 year ডিপ্ল'মা আপোনালোকৰ চাৰ্টিফিকেট লাগিব নিটিঙত ফ্ৰম ৰিকগনাইজ ITI অৰ ইনষ্টিটিউটত। তাৰ পাছৰ পদটো হৈছে LDA কাম টাইপিষ্ট। তাৰ বাবে পদ আছে এটা পদ খালী আৰু তাৰ বাবেও চেলাৰীটো একেই থাকিব 14,000 to 70,000 আৰু গ্ৰেড পে থাকিব 6,200। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব যিকোনো ডিচিপ্লিনত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব এই পদটোৰ বাবে। গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ বেছিক কম্পিউটাৰ নলেজ আৰু বেছিক কম্পিউটাৰ নলেজটো ইয়াতে বিচৰা হৈছে। ইয়াৰ পাছৰ পদটো হৈছে পিয়নৰ বাবে। তাতো এটা পদ খালী আছে পিয়নৰ বাবে আৰু পিয়নৰ বাবে চেলাৰী থাকিব আপোনালোকৰ 12,000 পৰা 52,000 প্ৰত্যেক মাহে আৰু গ্ৰেড পে থাকিব 3,900। আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব HSLC পাছ বা আপোনালোকে যদি মেট্ৰিক পাছ বা 10 পাছ কৰিছে তেনেহ'লে ইয়াৰ বাবে এলিজিবল হ'ব। এই পিয়ন পদটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে 12,000 পৰা 52,000 আৰু 3,900কৈ গ্ৰেড পেৰ সৈতে এটা ভাল চেলাৰী লাভ কৰিব পাৰিব। আৰু বিভিন্ন ধৰণৰ আন কি ক্ৰাইটেৰিয়া ইয়াতে দিয়া হৈছে সেইখিনিও দিয়া হৈছে। আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে সেইটো ইয়াতে দৰকাৰ হ'ব। আৰু এজ লিমিটটোৰ কথা কোৱা হৈছে 18 to 38 ইয়াৰ্ছ সকলে এপ্লাই কৰিব পাৰিব আৰু ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব বাকী কেটেগৰী কেণ্ডিডেটসকলে। আৰু যিখন এপ্লিকেশ্যন ফৰ্ম আৰু আপোনালোকৰ ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে ছাবমিট কৰিব লাগিব। ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ ডিমা হাছাও হাফলং আছাম এইটো এড্ৰেছত আপোনালোকে 21 আগষ্টৰ ভিতৰত ফৰ্ম ছাবমিট কৰিব লাগিব। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে সোনকালে এপ্লাই কৰি দিব যিহেতু 21 আগষ্ট ইয়াতে লাষ্ট ডেট দিয়া হৈছে। আৰু ইম্পৰ্টেণ্ট ডেটছখিনিৰ কথা আকৌ ইয়াতে দিয়া হৈছে। এপ্লাই ষ্টাৰ্ট ডেটটো 31 জুলাইৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু 21 জুলাই পৰ্যন্ত এপ্লাই কৰিব পাৰিব। যিহেতু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে সকলোৱে এপ্লাই কৰিব পাৰিব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে এপ্লাই কৰিব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। ভিডিঅ'টো যদি শেষলৈকে চাই আছে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটোলৈ প্ৰথমবাৰৰ বাবে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ' নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।